নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই ভিডিঅ'টো আমাৰ সৰু বাৰীখনৰ পৰাই আৰম্ভ কৰিছোঁ দেই। মানে কৈছিলোঁ নহয়, মানুহজনে খেতি কৰিছে বুলি। এয়া মূলা খেতিও কৰিছিল, আলু আৰু এয়া মূলা খাব পৰা হৈছেগৈ। মানুহজনে মোক কৈ আছে যে ঘৰত মূলা খেতি কৰিছোঁৱে যেতিয়া তুমিতো মূলা আচাৰ বনাই মোক খুৱাব পাৰা। গতিকে ময়ো ভাবিলোঁ ঠিকে আছে, মূলা চব্জি বনাই খোৱাতকৈ এনেদৰে আচাৰ নাইবা চাটনি বনাই খাইহে ভাল লাগে। সেইকাৰণে ময়ো আচাৰ বনাবলৈ বুলি মূলা কেইটামান উঘালি ল'লোঁ। প্ৰায় 4টামান মূলা লৈ ল'লোঁ। লৈ পিনে ধুনীয়াকৈ ধুই এয়া বাকলিখিনি গুচাই ল'ম। মূলাৰ লগতে আছে গাজৰো আচাৰত দি দিম। গাজৰ খালি আমাৰ বাৰীৰ নহয় দেই, এয়া কিনাহে। গাজৰৰ খেতিও কৰিছোঁ, কিন্তু খাব পৰা হোৱা নাই। যেতিয়া খাব পৰা হয় তেতিয়া আপোনালোকক দেখাম বাৰু। এতিয়া গাজৰ আৰু মূলা দুইখিনি ৰুকনিত ৰুকি ল'ম। টুকুৰা টুকুৰকৈ কাটি পিনেও আচাৰ বনাব পাৰি, কিন্তু এনেদৰে ৰুকি পিনে খাবলৈ বেছি ভাল লাগে। সেইকাৰণে মই ৰুকনিত ৰুকি লৈছোঁ। এতিয়া ৰুকি হোৱাৰ পাছত মই মূলাখিনিত প্ৰায় 2 চামুচমান নিমখ দি পিনে ভালদৰে সানি ল'ম। সানি প্ৰায় 3-4 ঘণ্টাৰ কাৰণে এনেদৰে ঢাকি থৈ দিম। এতিয়া 4 ঘণ্টামানৰ পাছত মূলাখিনিৰ পৰা যিমান পানী ওলায়, পানীখিনি ভালদৰে হাতেৰে চেপি চেপি মূলাখিনিৰ পৰা ছেপাৰেট কৰি ল'ম। এনেদৰে গোটেই মূলাখিনি পানীৰ পৰা আঁতৰাই লৈ তাতে অকণমান হালধি দি দিম। হালধি দি আকৌ এবাৰ ভালদৰে মিক্স কৰি ল'ম। তাৰপাছত এনেদৰে পাতলকৈ মেলি দিম। আৰু লগতে ইয়াত জলকীয়াও দি দিম। কেঁচা আৰু পকা দুয়োটাই জলকীয়া লৈ লৈছোঁ। লৈ এনেদৰে মিহি মিহিকৈ কাটি ল'ম, যাতে মূলাখিনিৰ লগত একেলগে জলকীয়াখিনিও ৰ'দত দি দিব পাৰোঁ, তেতিয়া সমান পৰিমাণত শুকাই যাব। এতিয়া জলকীয়া কটা হৈ গৈছে, এতিয়া ৰ'দত দি দিওঁগৈ। এয়া মূলা আৰু জলকীয়া গোটেইখিনি ভালকৈ শুকাই গৈছে। একদম খৰখৰীয়াকৈ শুকোৱা নাই দেই, অকণমান সেমেকা নিচিনা হৈ আছে। এতিয়া মছলাখিনি তৈয়াৰ কৰি লওঁ। মছলাৰ কাৰণে দিছোঁ গোটা জিৰা, গোটা ধনিয়া, লগতে সৰিয়হ আছে, বগা আৰু ক'লা দুইটা, আৰু মেথি গুটি। এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। সম্পূৰ্ণ ভাজিব নালাগে, অকণমান গোন্ধ এটা, যেতিয়া মিহি মিহি গোন্ধ এটা ওলাব তেতিয়াই হৈ গ'ল। আৰু লগতে লৈ লৈছোঁ শুকান জলকীয়া। শুকান জলকীয়াখিনিও ভালদৰে ভাজি ল'ম এনেকৈ। এইখিনি ভজা হৈ গৈছে, এতিয়া পিচি ল'ম। পিচি লওঁতো একদম মিহিকৈ পিচা নাই দেই, অলপ দৰদৰীয়া নিচিনা হৈ আছে, অকণমান গোটা গোটা বান্ধি আছে। এইফালে মছলা পিছা মানে ইয়াত কেৰাহীত তেল দি দিছোঁ, যাতে তেলখিনি গৰম হৈ থাকে। এয়া অলপ অলপ ধোঁৱা ওলাইছে আৰু তেলখিনি। এতিয়া গেছ অফ কৰি তেলখিনি অকণমান ঠাণ্ডা হ'বলৈ দি দিম। এতিয়া সকলোখিনি বস্তু যোগাৰ হোৱাৰ পাছত আচাৰটো ঠিক কৰি লওঁগৈ। আচাৰৰ কাৰণে এতিয়া মই পিচি লোৱা মছলাখিনি দি দিছোঁ। তাৰপাছত দি দিছোঁ শুকান জলকীয়াখিনি, আৰু লগতে দি দিছোঁ হালধি আৰু নিমখ। এতিয়া এইখিনি ভালদৰে মিহলাই ল'ম। মিহলাই পিনে যোনখিনি তেল এতিয়া ঠাণ্ডা হ'বৰ কাৰণে থৈ দিছিলোঁ, সেই তেলখিনি দি দিম। সম্পূৰ্ণ ঠাণ্ডা হ'ব নালাগে, তেলখিনি অকণমান কুহুমীয়া ভাৱটো থাকিব লাগে। তাৰপিছত এতিয়া এই তেলখিনি দি দিছোঁ, দি মিক্স কৰি ল'ম। এতিয়া ভালদৰে মিক্স কৰি লৈ তাত মূলাখিনি দি দিম। আৰু লগতে মই অকণমান ভিনেগাৰো দি দিম। ভিনেগাৰ দি দিলে আচাৰখিনি সোনকালে বেয়া নহয়, লগতে এটা মিহি মিহি ধুনীয়া গোন্ধও ওলায়, খাই ভাল লাগে। আৰু যদি আপোনালোকে এনেদৰে মূলা আচাৰ বনাই খাই পোৱা নাই, তেনেহ'লে এবাৰ ট্ৰাই কৰি চাবচোন। মূলা চব্জি খোৱাতকৈ এনেদৰে আচাৰ নাইবা চাটনি বনাই খাই খুব ভাল লাগে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ এই মূলা আচাৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আৰু যদিহে ভাল লাগিলে তেনেহ'লে এবাৰ লাইক কৰি দিব।